যেহেতু বহুতখিনি পৰিষ্কাৰ এইটো বুৱতী কৰাৰে আমাৰ বিধায়ক মহোদয়ৰ জৰিয়তেই বাৰু এইটো হৈছে, কিন্তু ইয়াৰ আগলৈকে বহুত হেৰি হৈ আছিলে, বহুত লেতেৰা পৰিৱেশত আমি আছিলোঁ। আমি যিহেতু মানে কলংপৰীয়া আমি ৰাইজ, গতিকে আমি ভুক্তভোগী বেছি। কিন্তু এতিয়া যি খান্দি পেলাই যিটো পৰিষ্কাৰ কৰিছে, এইটোৰ ফলত বিভিন্ন ধৰণৰ পক্ষীবিলাকো আহিছে, আহি আমাৰ তাৰ ওপৰঞ্চি এইটো যি আপোনালোকে এতিয়া দেখিছে এয়া জলাধাৰ, আগৰ এনেকুৱা অৱস্থাত নাই। মেটেকাৰ পৰা আপুনি একো মানে চিন চাবে পানী সঁচেই নাছিলে। এতিয়া এইটো হেৰি হোৱাৰ কাৰণে, আপোনাৰ পৰিষ্কাৰ হৈ যোৱাৰ কাৰণে এতিয়া প্ৰকৃতিৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৱেই ভাল হৈছে। আৰু ইয়াক যদি পাৰ দুই চাইডে দি পেলাই আৰু ইয়াক ডেভেলপ কৰে, তেতিয়াহ'লে আৰু বেছি ভাল হ'ব বুলি পেলাই আমি আশা কৰোঁ। যিহেতু দেখা যায় বিভিন্ন সময়ত কিছু দুষ্কৃতিকাৰীয়ে কলঙৰ কাষৰ মাটি কাটি লৈ যায়, সেইসকলক কি আহ্বান জনাব? সেইটো আচলতে তেনেকুৱা কৰিব নালাগে। আৰু এটা কথা কি, এইটোত নিশ্চয় কিবা এটা ডিপাৰ্টমেণ্ট জড়িত হৈ আছে। তেওঁলোকে সেই ডিপাৰ্টমেণ্টৰ জৰিয়তে তেওঁলোকৰ ওপৰত কি একশ্যন আচলতে ল'ব লাগে। কাৰণ আমাৰ মাজতে কি হৈছে, আমাৰ এই ওচৰতে গছপুলি বাঁহ চাহ এইবিলাক কিনাৰৰ এইবিলাকতো নিয়েই, তাৰ ওপৰঞ্চি পহু ওলাইছে। পহু কিন্তু ৰাইজে সেইটো হেৰি কৰা নাই, ৰাইজে ধৰি পেলাই ফৰেষ্টক দি দিছে দেই। সেই তেনেকুৱা এটা পৰিৱেশো হৈ গৈছে। আজি বেছি দিনৰ কথা নহয়, এসপ্তাহমান হ'ব নেকি তেনেকুৱা। গতিকে গছ কটা মাটি নিয়া সেই লোকসকলক আপোনালোকে কি আহ্বান জনাব? সেইটো এতিয়া চাওক, সেইটোত দুটা কথা থাকে। এটা কিছুমানৰ হয়তো ম্যাদী পতাও থাকিব পাৰে, কিন্তু ম্যাদী পতা থাকক বা নাথাকক, হ'ল আমাৰ এই বস্তুটো কলং খুটি এসময়ত ভালকৈয়ে চলি আছিল। এতিয়াও মানে ভালকৈ চলি থাকিলেতো আমাৰ এই পৰিৱেশটো কেনেকুৱা সেই মানুহখিনিয়ে পিছত উপলব্ধি কৰিব। আৰু গছ গছনি থাকিলে তাৰ এটা প্ৰকৃতিৰ পৰিৱেশটোৱে সুন্দৰ হৈ পৰে। সেইটো আপোনাৰ কি ক'ম আৰু, আমি মানে ভুক্তভোগী, আমি বুজি পাওঁ। আচলতে তেনেকুৱা কৰিব নালাগে, দুৰ্নীতিবিলাক কৰিব নালাগে, দুষ্কৃতি কৰিব নালাগে। নকৰিলে তেতিয়া ভাল হৈ থাকিব। আৰু আমি সেইটোৱে আশা কৰোঁ, ৰাইজকো সেইটোৱে আহ্বান কৰিবলৈ চাওঁ আৰু যে মানে আমি কেনেকৈ এই বস্তুটো পৰিৱেশটো সুন্দৰ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা ৰাইজেই ল'ব লাগিব, সেইটোৱে কওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।